নমস্কাৰ ফ্ৰেণ্ডছ, আপোনালোকক আছাম মিক্সাৰ মিক্স চেনেলটোলৈ স্বাগতম জনাইছোঁ। এডিআৰিৰ হাই ছেকেণ্ডেৰী লেভেলৰ এডমিট কাৰ্ডখিনি আজি মুকলি কৰি দিছে। আপোনালোকে হয়তো ইতিমধ্যে গমেই পাইছে। এডমিট কাৰ্ডখন ডাউনলোড কৰাৰ সম্পূৰ্ণ প্ৰক্ৰিয়া আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে আজি মই দেখুৱাবলৈ চেষ্টা কৰিম। তেনেহ'লে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। ব্ৰাউজাৰটো অ'পেন কৰাৰ পিছত তাত আপোনালোকে টাইপ কৰিব আছাম কেৰিয়াৰ। আছাম কেৰিয়াৰ টাইপ কৰাৰ পিছত আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত একেবাৰে ওপৰত যোনটো আছাম কেৰিয়াৰ লিংকটো আছে তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব ইয়াতে আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট এডমিট কাৰ্ড 2024 ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকে স্ক্ৰল কৰি তললৈ গৈ থাকিব। একেবাৰে শেষত আপোনালোকে দেখিবলৈ পাব ইয়াতে ক্লাছ 3 এডমিট কাৰ্ড। ইয়াতে আপোনালোকে তিনিটা লিংক দেখিবলৈ পাব। ইয়াতে যিকোনো এটা লিংকত ক্লিক কৰি দিব। ইয়াতে দেখিবলৈ পাব লিংক 1, লিংক 2, লিংক 3। ইয়াৰে ভিতৰত যিকোনো এটা লিংকত ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পাছত ইয়াতে দেখিবলৈ পাব এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড। যিসকলৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড মনত আছে তেওঁলোকে ইয়াতে বহুৱাই পেলাই লগইনত ক্লিক কৰিলে আপোনালোকৰ এডমিটটো পাই যাব। আৰু যিসকলে পাহৰিছে অথবা লগত নাই তেওঁলোকে ফৰগট পাছৱৰ্ড মাৰিব। ফৰগট পাছৱৰ্ড মাৰাৰ পাছত ইয়াতে আপোনালোকে দেখিবলৈ পাব মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থ। আপোনালোকে ৰেজিষ্ট্ৰেশ্যনৰ টাইমত যোনটো মোবাইল নাম্বাৰ ইউজ কৰিছিলে সেইটো ইয়াতে লাগিব আৰু আপোনালোকৰ ডেট অফ বাৰ্থটো লাগিব। আপোনালোকৰ সুবিধাৰ্থে মই এখন এডমিট কাৰ্ড ডাউনলোড কৰি দেখুৱাম। ভিডিঅ'টো শেষলৈ চাই থাকিব। ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰটো বহুৱাই দিব। ৰেজিষ্ট্ৰেশ্যন যোনটো নাম্বাৰত কৰিছিলে সেই নাম্বাৰটো ইয়াতে বহুৱাই দিব। তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থটো শুদ্ধকৈ বহুৱাই দিব। ইয়াতে বহুৱাই উঠি ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকে লিংকৰ পৰা বেকত যাব। লিংকৰ পৰা বেকত গৈ আপোনালোকৰ মেছেঞ্জাৰ অ'পেন কৰিব। তাত আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড ইতিমধ্যে মেছেজত আহি গৈছে। এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো আপোনালোকে ক'ৰবাত নোট কৰি ল'ব অথবা কপি কৰি ল'ব। নোট কৰি লৈ উঠি আপোনালোকে পুনৰ লিংকলৈ যাব। লিংকত গৈ আপোনালোকে ইয়াতে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো শুদ্ধকৈ বহুৱাই দিব। আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰি যদি বিশেষ কিবা অসুবিধা পায় তেতিয়াহ'লে তলত তেওঁলোকৰ হেল্পলাইন নাম্বাৰ দেখিবলৈ পাব। তাতে কল কৰি আপোনালোকে সুধি ল'ব পাৰিব। এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো শুদ্ধকৈ বহুৱাই দিয়াৰ পিছত আপোনালোকে লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ এডমিট কাৰ্ডখন ইতিমধ্যে ডাউনলোড হৈ যাব। ইয়াৰ পৰা এডমিট কাৰ্ডখন আপোনালোকে PDF আকাৰতো ছেভ কৰি ল'ব পাৰিব। আশা কৰোঁ ভিডিঅ'টি চাই ভাল পালে। আগন্তুক এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে ভিডিঅ'টি লাইক, শ্বেয়াৰ আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।